নমস্কাৰ আজি মই আপোনালোকক শিকাবলৈ লোৱা বিষয়টো হৈছে PMMVY ৰ ফৰ্ম বিলাক কেনেকৈ আপোনালোকে আপলোড কৰিব এতিয়া ধৰি লওক ফাৰ্স্ট ফৰ্মখন আপোনালোকে আপলোড কৰিছিল বা যদি কৰিব নাজানে ওপৰত মই আই বটনত দি দিছো তাতে ক্লিক কৰিলে আপোনালোকে ফাৰ্স্ট ফৰ্মখন কেনেকৈ আপলোড কৰে চাব পাৰিব কিন্তু এতিয়া ফাৰ্স্ট ফৰ্মখন আপলোড কৰোতে যিখিনি এৰৰ আহি আছে বা কিবা ভুল আহি আছে সেইখিনি আপোনালোকক মই আজি ক্লিয়াৰ কৰি দিম তাৰ পিছত সেকেন্ড ফৰ্মখন অৰ্থাৎ ফাৰ্স্ট ইনষ্টলমেন্টৰ কাৰণে ফাৰ্স্ট বেবিৰ ফাৰ্স্ট ইনষ্টলমেন্টৰ ফৰ্মখনৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰে হেতু আপোনালোকে গম পালে কিন্তু এতিয়া ফাৰ্স্ট ইনষ্টলমেন্টটো আপোনালোকৰ হৈ গল এই সেকেন্ড ইনষ্টলমেন্টটো আপোনালোকে কেনেকৈ এপ্লাই কৰিব বহুতেই এতিয়ালৈকে সেকেন্ড ইনষ্টলমেন্টটো আপলোড কৰাই নাই গতিকে সেকেন্ড ইনষ্টলমেন্টটো কেনেকৈ আপলোড কৰিব হেতু মই আপোনালোকক আজিৰ এই ভিডিওটোৰ জৰিয়তে দেখাই দিম যে সেকেন্ড ইনষ্টলমেন্টটো আপোনালোকে কেনেকৈ এপ্লাই কৰিব তাৰ পিছত সেকেন্ড গাৰ্ল চাইল্ড কেনেকৈ আপোনালোকে এপ্লাই কৰিব হেতুৰ বিষয়ে মই অলপ কৈ দিম আৰু মই অলৰেডি ভিডিও বনাই থৈ দিছো ওপৰত আই বটনত আহি যাব তাতে ক্লিক কৰিলে আপোনালোকে সেকেন্ড গাৰ্ল চাইল্ড কেনেকৈ এপ্লাই কৰে হেতু চাই ল'ব পাৰিব আৰু ফাৰ্স্ট ফৰ্মখন কেনেকৈ আপলোড কৰে হেতু চাই ল'ব পাৰিব এতিয়া মই আপোনালোকক এৰৰটোৰ বিষয়ে কম আৰু সেকেন্ড ফৰ্মখন কেনেকৈ আপলোড কৰে হেতু কম ঠিক আছে ভিডিওটো স্কিপ নকৰাকৈ চাই যাব আৰু যদি নতুনকৈ মোৰ চেনেলটোলৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব ধন্যবাদ গতিকে আজিৰ ভিডিওটো আমি আৰম্ভ কৰো চাই থাকিব প্ৰথমতে আপোনালোকে গুগল ক্ৰোমত যাব গুগল ক্ৰোমত এই যে সার্চ বাৰটো আছে সার্চ বাৰত আপোনালোকে ক্লিক কৰি তাত PMMVY বুলি সার্চ কৰিব সব খোলা গল এটা যেটো এইটো লিংক যে আছে এই লিংকটো pmmvy.wcd.gov.in এই লিংকটোৰ ওপৰত আপোনালোকে ক্লিক কৰিব আপোনালোকৰ সকলোৰে মোবাইলত হওক বা কম্পিউটাৰত হওক এনেকৈ খোলা যাব এনেকৈ খোলা গলে এই যে লগইন অপচনটো আছে এই লগইন অপচনত আপোনালোকে ক্লিক কৰিব লগইন অপচনত ক্লিক কৰাৰ পিছত এনেকৈ আপোনালোকৰ খোলা যাব তাৰ পিছত ইয়াত ইউজাৰ আইডিটো দিব আপোনালোকৰ চেণ্টাৰৰ কোনটো ইউজাৰ আইডি হয় ANG লিখিব তাৰ পিছত আপোনাৰ 11 ডিজিটটো লিখিব পাছৱৰ্ডটো সকলোৱে গমেই পায় তাৰ পিছত ইয়াত ক্যাপচাটো যে আহিছে ক্যাপচাটো আপোনালোকে ফিল কৰিব ক্যাপচাটো ফিল কৰাৰ পিছত লগইন অপচনত ক্লিক কৰিব এৰেছক লগইন হোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ ইন্টাৰফেসটো আহিব ইয়াত আপোনালোকে কি কৰিব প্ৰথম যদি ফাৰ্স্ট ফৰ্মখন আপোনালোকে এপ্লাই কৰিব খোজে প্ৰথমতে আপোনালোকে ডাটা এন্ট্ৰিত যাব বেনিফিচিয়াৰি ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব সো বেনিফিচিয়াৰি ৰেজিষ্ট্ৰেচনত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে কেনেকৈ এইখন ফৰ্মখন ফিল আপ কৰিব লাগে হেতু মই অলৰেডি ভিডিও বনাই থৈ দিছো আই বটনত আহি যাব আপোনালোকে চাব পাৰিব তাত ক্লিক কৰি এতিয়া মই জাস্ট এৰৰ গেটাৰ বিষয়ে আপোনালোকক জনাম ঠিক আছে এদেসো প্ৰথমতে আমাৰ এৰৰ আহে মেইন এৰৰটোই হ'ল আমাৰ আধাৰ কাৰ্ডত আমাৰ কেনেকুৱা ধৰণৰ এৰৰ আহে হেতু মই আপোনালোকক কৈ আছো এইখিনি আধাৰ কাৰ্ড আৰু নামটো টাইপ কৰা হোৱাৰ পিছত আপুনি এই যে খালি ঠাইখিনি আছে যিকোনো এটা খালি ঠাইত আপোনালোকে ক্লিক কৰিব চাও কি আহিছে Please get your bank account seeded with Aadhaar and DBT enable. অৰ্থাৎ আপোনাৰ যেটো বেংক একাউন্ট আছে এই বেংক একাউন্টটো আধাৰ কাৰ্ডখনৰ লগত লিংক হৈ থকা নাই গতিকে আপোনালোকে কি কৰিব লাগিব এইটোৰ কাৰণে আপোনালোকে বেনিফিচিয়াৰি বিলাকক ক'ব যে আপোনাৰ আধাৰ কাৰ্ডখন লৈ যাব আৰু একাউন্ট নম্বৰটো লৈ গৈ যেটো বেংকত একাউন্ট আছে সেই বেংকত গৈ আপোনালোকৰ আধাৰ কাৰ্ডখন লিংক কৰিব দিব যেতিয়া লিংক থাকিব তেতিয়া ইয়াত এনেকুৱা অপচনটো নাহে তেতিয়া আমাৰ অংগনবাড়ী বাইদেউ গৰাকীয়ে এইখন ফৰ্মখন ফিল আপ কৰিব পাৰিব যদি তেওঁৰ বেংক একাউন্টৰ লগত আধাৰ কাৰ্ডখন লিংক নাথাকে তেতিয়া তেওঁ এই ফৰ্মখন ফিল আপ কৰিব কোনো পধ্যেই নোৱাৰে আগতে পাৰিছিল আগতে ৰেজিষ্ট্ৰেচন আছিল গতিকে পাৰিছিল গতিকে এতিয়া নোৱাৰে এতিয়া আপডেট আহিছে আধাৰৰ লগত বেংক একাউন্ট লিংক থাকিবই লাগিব যদি নাথাকে তেতিয়া হলে ইয়াত এন্ট্ৰি কৰিব নোৱাৰে ঠিক আছে আমি ওকে কৰি দিলো এতিয়া মই যেটো আধাৰ কাৰ্ড টাইপ কৰিলো এইটো বেংকৰ লগত লিংক নাই সো এতিয়া দ্বিতীয় এটা ভুল আছে সো এতিয়া দ্বিতীয় এটা ভুল আছে
সেই ভুলটো কি হয় চাব ইয়াত লিখিছে আধাৰ ইজ নট অথেন্টিকেটেড ইফ আধাৰ ইজ কাৰেক্ট প্লিজ এন্টাৰ কাৰেক্ট নেম অৰ্থাৎ আধাৰ কাৰ্ডখন যদি শুদ্ধ হৈ আছে তেতিয়াহলে নামটো আমাৰ ভুল আছে অৰ্থাৎ নামটো আমি ভুলকৈ লিখিছো তাৰ কাৰণে এই মেছেজটো আহিছে চাই লব এটো মন দি শুনিব আপোনালোকে আমাৰ ইয়াত কোনটো মেচ কৰা নাই আধাৰ কাৰ্ডৰ নম্বৰটোৰ লগত নামটো মেচ কৰা নাই এইটো তেতিয়া হয় যেতিয়া আমি নামটো ভুলকৈ এন্ট্ৰি কৰিম এক নম্বৰ দুই নম্বৰ হৈছে আপোনালোকে আধাৰ কাৰ্ডখন লৈ আহিছে কিন্তু তেও যিজন বেনিফিচিয়াৰী কি কৰিছিল তেওঁৰ নামটোৰ কিবা চেঞ্জ কৰিছে হয়তো মিডল নেম চেঞ্জ কৰিছে নতুবা টাইটেল চেঞ্জ কৰিছে এই চেঞ্জ কৰা কাৰ্ডখন আমাক দিয়া নাই তেও আগৰ আধাৰ কাৰ্ডখনে আমাক দি দিছে যাৰ কাৰণে আমি টাইটেলটো দাস লিখিছো এতিয়া দাস আছে কিন্তু তেও কি দিছে মাজত কিবা এটা সোমাই দিছে বা দাসৰ ঠাইত কলিতা লিখিছে এক্সাম্পল দিছো মই দাসৰ ঠাইত কলিতা লিখি তেও কাৰেকচন কৰি আনিছে কিন্তু আমাক দাস থকাখনেই দিছে যাৰ কাৰণে আমাৰ ইয়াত মেচ নহয় এটো আধাৰ ইজ নট অথেন্টিকেটেড ইফ আধাৰ ইজ কাৰেক্ট প্লিজ এন্টাৰ দা কাৰেক্ট নেম আবার আধাৰ কাৰ্ডৰ নম্বৰটো একে থাকিব আধাৰ কাৰ্ডৰ ধৰি লওক নাম বা কিবা চেঞ্জ কৰিলেও আমাৰ আধাৰ নম্বৰটো একে থাকিব শুদ্ধ আছে আমাৰ আধাৰ নম্বৰটো কিন্তু নামটো আমাৰ ভুল আছে কাৰণ তেও হয়তো চেঞ্জ কৰিছে নতুবা আমাৰ টাইপ মিছ হৈছে গতিকে এনেকুৱা মেছেজ আহিলে আপোনালোকে গম পাব আধাৰ কাৰ্ডখন নতুনকৈ ভেৰিফাই কৰিব অৰ্থাৎ তেও বেনিফিচিয়াৰী ঘৰত গৈ হুটি পুছি লৈ এইখন আৰু এন্ট্ৰি কৰিব ওকে এতিয়া চাব মই এখন আধাৰ কাৰ্ড নম্বৰ ইয়াত টাইপ কৰিছো যাৰ আধাৰ কাৰ্ড বেংকৰ লগত লিংক আছে ওকে এক নম্বৰ দুই নম্বৰ তাৰ আধাৰ কাৰ্ডখন কোনো ধৰণৰ কাৰেকচন কৰা নাই তেখেতে গতিকে তেওঁৰ আধাৰ কাৰ্ডখন যে শুদ্ধ আছে আৰু তেওঁৰ যে আধাৰ কাৰ্ডখন আমাৰ PMMVY ড্যাশবোৰ্ডত একচেপ্ট কৰিছে তেতিয়া এই মেছেজটো আহিব আধাৰ ইজ অথেন্টিকেটেড ওকে গতিকে আমি তেতিয়া গম পাম যে আধাৰ ইজ অথেন্টিকেটেড আহিছে মানে আমাৰ আধাৰ কাৰ্ডখন শুদ্ধ আছে আমাৰ আধাৰ কাৰ্ডখনেৰে আমি PMMVY এপ্লাই কৰিব পাৰিম গতিকে আমি এই বেনিফিচিয়াৰী জনৰ গোটেই ডিটেইলছ খিনি আমি ফুলফিল কৰি আমি সাবমিট কৰিব পাৰিম ই ফাৰ্স্ট ফ্ৰমে হওক বা সেকেন্ড গাৰ্ল চাইল্ডে হওক ওকে আপোনালোকৰ ভুল কেইটা মই ভাঙি দিলো এটো আমি ওকে কৰিম আৰু গোটেই ফৰ্মখন আমি ফিল আপ কৰিম ঠিক আছে এই ফৰ্মখন কেনেকৈ ফিল আপ কৰে হেতু মই অলৰেডি বনাই থৈ দিয়া বুলি কৈছো এই ভিডিও তাত গৈ আপোনালোকে চাব পাৰিব মাত্ৰ মই আপোনালোকক কৈছো যে আধাৰ কাৰ্ডখন আৰু নামটো আহি থকা এৰৰ সমূহৰ বিষয়ে মই আপোনালোকক কৈ দিলো ঠিক আছে এতিয়া আমি ফৰ্মখন যে ফিল আপ কৰিম গোটেই প্ৰসেসটো আমাৰ একেই হয় গোটেই ফৰ্মখন ফিল আপ কৰা প্ৰসেসটো হে আগৰ দৰে হয় আগৰ দৰে আপোনালোকে ফিল আপ কৰিব পাৰিব ইয়াত এটা বস্তু আপোনালোকক ডাউট মই ক্লিয়াৰ কৰি দিছো ইয়াত যেটো সাপোৰ্টিং এখন ডকুমেন্টস লাগে আমাৰ আধাৰ কাৰ্ডখন ম্যান্ডেটৰি হয় আধাৰ কাৰ্ডৰ উপৰিও আমাক এই ডকুমেন্টস কেটা লাগিব ওমেন হুজ নেট ফ্যামিলি ইনকাম ইজ লেস দেন 8 লাখ 8 লাখৰ তলত যদি ফ্যামিলি ইনকামৰ কিবা সাৰ্টিফিকেট আছে সেইখন দিলে হ'ব ওমেন হোল্ডিং MGNREGAৰ যে জব কাৰ্ড আছে জব কাৰ্ডৰ তেওঁৰ নামত যদি আছে তেওঁ এইখন দিও ইয়াত এপ্লাই কৰিব পাৰিব নতুবা কিষাণ সন্মান নিধি আঁচনি যদি বেনিফিচিয়াৰীৰ নাম অন্তৰ্ভুক্ত আছে তেওঁ যদি কাৰ্ড আছে সেইখনেৰে হ'ব নতুবা ওমেন হোল্ডিং ইশ্ৰম কাৰ্ড আপোনালোকৰ যদি ইশ্ৰম কাৰ্ড আছে সেই ইশ্ৰম কাৰ্ডখনেৰে হ'ব তাৰ পিছত PMJY যেখন আয়ুষ্মান ভাৰত কাৰ্ড আছে সেই আয়ুষ্মান ভাৰত কাৰ্ডখন যদি আছে তেওঁলোকৰ সেইখন দিলেও হ'ব তাৰ পিছত BPL কাৰ্ডত যদি তেওঁলোকৰ নামটো আছে সেই নাম থকা কাৰ্ডখন দিলেও হ'ব তাৰ পিছত তেওঁলোকৰ যদি ডিসেবিলিটি অৰ্থাৎ বিকলাঙ্গৰ কাৰ্ড আছে 40% থকা 40% থকা দিব্যাংগৰ যদি কাৰ্ড আছে সেইখনেৰে হ'ব SC আৰু ST কাৰ্ড দিয়া আছে এইটো হল যদি আমাৰ মহিলা গৰাকী ST হয় তেতিয়া তেওঁ ST সাৰ্টিফিকেট যদি আছে তেতিয়ালে সেই ST সাৰ্টিফিকেটখন দিলে হ'ব আৰু যদি SC সাৰ্টিফিকেট আছে মহিলা গৰাকী যদি SC হয় তেতিয়ালে সেইখন দিলে হ'ব তাৰ পিছত আছে প্ৰেগনেন্ট এণ্ড লেক্টেটিং AWH আশা হেল্প বা অঙ্গনবাড়ী হেল্পাৰ নতুবা অঙ্গনবাড়ী ওয়াৰ্কাৰৰ যদি অৰ্থাৎ আইডেন্টি কাৰ্ড খন আছে তেতিয়ালে সেইখনেৰেও আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পিছত RFS এৰ যদি ৰেশন কাৰ্ড আছে সেই বেনিফিচিয়াৰী জনৰ নামত তেতিয়ালে সেইখন দিলেও হ'ব
গতিকে এই ডকুমেন্ট কেইটাৰ ভিতৰত যিকোনো এখন ডকুমেন্ট আৰু আধাৰ কাৰ্ডখন এই দুটা ডকুমেন্ট হলে আমি এপ্লাই কৰিব পাৰো আৰু লগত এমসিবি কাৰ্ড যিখন আছে হেতু মই ডাউট ক্লিয়াৰ কৰি দি আছো আপোনালোকক এমসিবি কাৰ্ডখনত থকা যিটো আমাৰ আইডি নম্বৰ আছে সেই আইডি নম্বৰটো আমাক ইয়াত লাগিবই আইডি নম্বৰটো বাধ্যতামূলক এএনএম বাইদেউগৰাকীৰ লগত অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মী সহযোগ কৰি পেলাই এই বেনিফিচিয়াৰীজনক অতি সনকালে আইডি নম্বৰটো দিয়াৰ ব্যৱস্থা কৰিব লাগে এই আইডি নম্বৰটো নহলে এই পিএমএম ভিৱাইটো তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব গতিকে বাধ্যতামূলক ডকুমেন্টছ হল এই 8খনৰ ভিতৰত এখন আৰু আধাৰ কাৰ্ডখন আৰু এমসিবি কাৰ্ডখন এইখিনি হলে এই পিএমএম ভিৱাইৰ পৰা সেই বেনিফিচিয়াৰী গৰাকীয়ে বেনিফিটখিনি পাব ঠিক আছে এইখিনি বাৰু বুজি পালে আপোনালোকে আধাৰ কাৰ্ডখনত থকা এৰৰখিনি মই আপোনালোকক সুন্দৰকৈ বুজাই দিলো এৰৰ কোড কি আহিলে কি কৰিব লাগে সেইখিনি মই আপোনালোকক বুজাই দিলো এতিয়া মই আপোনালোকক শিকাম সেকেন্ড ইনষ্টলমেন্ট অৰ্থাৎ আমি ফাৰ্স্ট চাইল্ডৰ কাৰণে আমি এপ্লাই কৰিছিলো তেওঁলোকে ফাৰ্স্ট ইনষ্টলমেন্ট পালে এটা সেকেন্ড ইনষ্টলমেন্টৰ কাৰণে কি কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব হেতু বিষয়ে মই আজি আপোনালোকক শিকাই আছো আৰু সেকেন্ড গাৰ্ল চাইল্ডৰ বাবে এবাৰে হৈ এবাৰ এপ্লাই কৰিলে তেখেতৰ একাউন্টত 6000 এটা সোমাব গতিকে ফাৰ্স্ট চাইল্ড হলে বেনিফিচিয়াৰী গৰাকীয়ে দুবাৰ পইচা পাব ফাৰ্স্ট ইনষ্টলমেন্ট আৰু সেকেন্ড ইনষ্টলমেন্ট গতিকে সেকেন্ড ইনষ্টলমেন্ট কেনেকৈ এপ্লাই কৰিব হেতু মই এতিয়া শিকাই আছো সব সেকেন্ড ইনষ্টলমেন্ট কৰিবলৈ হলে আপোনালোকৰ যে 3 লাইন যে আছে এটো 3 লাইনত আপোনালোকে ক্লিক কৰিব ডাটা এন্ট্ৰিত ক্লিক কৰিব বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেচনত ক্লিক কৰিলে আপোনালোকে ফাৰ্স্ট চাইল্ড নতুবা সেকেন্ড গাৰ্ল চাইল্ড এপ্লাই কৰিব পাৰে সেকেন্ড ইনষ্টলমেন্ট এপ্লাই কৰিবলৈ হলে আপোনালোকে এই যেটো 3 নম্বৰ অপচন আছে এটো চাব আপডেট চাইল্ড বাৰ্থ এণ্ড ইমিউনাইজেশ্যন ডিটেইলছ ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব ইয়াত চাইল্ডৰ এটো লিখা আছে আপডেট চাইল্ড বাৰ্থ এণ্ড ইমিউনাইজেশ্যন ডিটেইলছ ইয়াত আপোনালোকে ক্লিক কৰক ইয়াতে চাওক ইয়াত আমাৰ 4জন বেনিফিচিয়াৰী আছে এই 4জন বেনিফিচিয়াৰীৰ সেকেন্ড ইনষ্টলমেন্টৰ বাবে এপ্লাই কৰিব হৈছে ইয়াত চাওক একচুৱেল ডেট অফ চাইল্ড বাৰ্থ নট প্ৰভাইডেড লিখা আছে এজন বেনিফিচিয়াৰী ডিটেইলছ খিনি মোৰ লগত আছে মই সেইখিনি এটা সাবমিট কৰি আপোনালোকক দেখাম আপোনালোকে এই যে একচন বাটনটো দেখিছে একচনৰ তলত চাওক এডিট অৰ্থাৎ আমি এই 4জনৰ ডিটেইলছ খিনি এডিটত গৈ আমি ফুলফিল কৰিব লাগিব তাৰ পিছত সাবমিট কৰিব লাগিব তেতিয়া এই বেনিফিচিয়াৰী গৰাকীয়ে সেকেন্ড ইনষ্টলমেন্টৰ পইচাখিনি পাব ঠিক আছে গতিকে আমি এডিট কৰি চাও কিনো আহে সব এডিট অপশনত ক্লিক কৰাৰ পিছত ইয়াত আমাৰ বেনিফিচিয়াৰী নামটো আহিছে আধাৰ কাৰ্ড নম্বৰ আহিছে এলএমপি ডেট আহিছে এএনসি ডেট আহিছে একচুৱেল ডেট অফ চাইল্ড বাৰ্থ এটো অহা নাই অৰ্থাৎ এটো আমি বহোৱা নাছিলো এতিয়া মানে আফটাৰ ডেলিভাৰী আমি তেওঁৰ ডেট অফ চাইল্ড বাৰ্থটো বহাব লাগিব তেতিয়া তেওঁলোকে সেকেন্ড ইনষ্টলমেন্টৰ পইচাখিনি পাব ঠিক আছে এৰিসক তেখেতৰ মই ডেট অফ বাৰ্থটো বহাই দিলো তাৰ পিছত নাম্বাৰ অফ চাইল্ড বৰ্ন ইন দিস প্ৰেগনেন্সি অৰ্থাৎ এই প্ৰেগনেন্সিৰ সময়ত তেওঁৰ কেইটা বাচ্চা জন্ম হৈছে হেতু দিছে হেতু আপোনালোকৰ 1 যদি এজন হৈছে 1 দিব যদি জমজ হৈছে দুটা দিব ঠিক আছে 1 দিলু তাৰ পিছত ইয়াত লিখা আছে টাইপ অফ ইনষ্টিটিউট অফ চাইল্ড বাৰ্থ বাচ্চাটো জন্ম কোড হৈছে হেতু দিছে আপোনালোকৰ ঘৰত হৈছে গভৰ্নমেন্ট হস্পিটেলৰ হৈছে অংগনবাড়ী সেন্টাৰৰ হৈছে প্ৰাইভেট হস্পিটেলৰ হৈছে গভৰ্নমেন্ট হস্পিটেল এটো গভৰ্নমেন্ট হস্পিটেলৰ হৈছে গভৰ্নমেন্ট হস্পিটেল দিলু মই যত হৈছিলে হেতু লিখি দিব প্ৰাইভেট হস্পিটেল যদি হৈছে প্ৰাইভেট হস্পিটেল লিখিব গভৰ্নমেন্ট হস্পিটেল হৈছে কোড হৈছে জিএমচিএইচ এইখিনি মই ফুলফিল কৰিলো তাৰ পিছত লিখা আছে ইয়াত চাব ফাৰ্স্ট চাইল্ড জেন্ডাৰ হলে মেল বা ফিমেল যেটো হয় ইয়াত চাব ফাৰ্স্ট চাইল্ড জেন্ডাৰ বুলি লিখা আছে অৰ্থাৎ ইয়াত যদি আমি দুটা অৰ্থাৎ জমজ যদি সিলেক্ট কৰো তেতিয়া ইয়াত দুটা আহিব ফাৰ্স্ট চাইল্ড জেন্ডাৰ সেকেন্ড চাইল্ড জেন্ডাৰ ওকে তেতিয়া আপোনালোকে জমজ যদি হয় জমজ হলে ফাৰ্স্ট চাইল্ডটো কি আছিল মেল ফিমেল হেতু দিব সেকেন্ড চাইল্ড কি আছিল জেন্ডাৰ মেল ফিমেল হেতু দিব আৰু যদি এজন হৈছে তেতিয়া ইয়াত এজনে উঠিব মেল ফিমেল এতিয়া আপোনালোকে গম পালেনে ফাৰ্স্ট চাইল্ড জেন্ডাৰ আৰু সেকেন্ড চাইল্ড জেন্ডাৰ কি বস্তু হেতু মই আপোনালোকক দেখাই দিলো
যদি ইয়াত 2 দিয়ে তেতিয়ালে দুটা অপচন আহিব ইয়াত যদি 3 দিয়ে তিনিটা অপচন আহিব ইয়াত যদি 4টা দিয়ে 4টা অপচন আহিব ঠিক আছে গতিকে আমি এজনে হৈছে 1 এ দিছো তেখেতৰ মেইল হৈছিলে মই মেইল কৰি দিলো ঠিক আছে এতিয়া চাব ইয়াত এভেলেড বেনিফিট আন্ডাৰ JSY অৰ্থাৎ জননী সুৰক্ষা যোজনাত কিবা বেনিফিট পাইছে নেকি যদি পাইছে ইয়েস দিব যদি পোৱা নাই নো দিব ঠিক আছে যদি পাইছে ইয়াত এমাউন্টটো ভৰাব লাগিব তাৰ পিছত ইয়াত চাব ইয়াত খুদিছে ওয়াজ ভ্যাকসিনেশন ৰেকৰ্ড অন MCV কাৰ্ড ইয়েস আৰু নো MCV কাৰ্ডত তো আমাৰ ডিটেইলছ খিনি থাকে ভ্যাকসিনেশন ডিটেইলছ গতিকে ইয়াত ইয়েস দিব ঠিক আছে ভ্যাকসিনেশন ডিটেইলছ অৰ্থাৎ ভ্যাকসিনেশন এট বাৰ্থ দিছিল নে দিয়া নাই যদি দিছিল ইয়েস হ'ব গতি যেহেতুকে জন্মৰ লগে লগে এটা ভ্যাকসিন দিয়ে গতিকে ইয়াত ক্লিক কৰিব ভ্যাকসিনেশন দিছে মানে ইয়াত ক্লিক কৰিব ইয়াত যদি ক্লিক নিদিয়ে তেতিয়াহলে একসেপ্ট নহব ঠিক আছে ইয়াত ক্লিক দিব এটো এনেকে থাকিব চেক বক্সটোত আপোনালোকে ক্লিক কৰিব ৰাইট চিন আহি যাব তাৰ পিছত ভ্যাকসিনেশন এট বাৰ্থ ইয়াত জন্ম তাৰিখটোৱে হ'ব যেহেতুকে জন্ম তাৰিখৰ দিনা ইয়াত ভ্যাকসিন দিছিলে এটা মই ভ্যাকসিনেশন ডিটেইলছ খিনি বহাই লও ইয়াত বহাৰ আগত গোটেইখিনি ভ্যাকসিন কমপ্লিট হলেহে তেও সেকেন্ড ইনষ্টলমেন্টৰ বাবে এপ্লাই কৰিব পাৰিব ইয়াত লিখা আছে অল ভ্যাকসিনেশনস আৰ ৰিকোয়াৰ্ড এপ্লাই কৰাৰ আগত গোটেই ভ্যাকসিন খিনি কমপ্লিট হ'ব লাগিব ঠিক আছে এতিয়া মই ভ্যাকসিনেশন ডিটেইলছ খিনি ভৰাই লও গোটেই ভ্যাকসিনেশন ডিটেইলছ খিনি ফিল আপ কৰা হোৱাৰ পিছত আপোনালোকে ইয়াত চেক বক্সত ক্লিক দিব ভ্যাকসিনেশন তাৰিখ কেটা ভৰাব তাৰ পিছত সাবমিট অপচন এটো যে আছে এই সাবমিট অপচনত আপোনালোকে ক্লিক কৰিব So, ইয়াত লিখা আছে record has been updated successfully অৰ্থাৎ আপুনি যে সেকেন্ড ইনষ্টলমেন্টৰ বাবে ডেট খিনি ভৰাই আপডেট কৰিলে সেকেন্ড ইনষ্টলমেন্টৰ বাবে আপডেট কৰিলে সেই ৰেকৰ্ডটো আমাৰ সাকসেসফুল হৈ গল এতিয়া তেখেতক যেতিয়া এপ্ৰুভ হ'ব এপ্ৰুভ হোৱাৰ পিছত তেওঁলোকে সেকেন্ড ইনষ্টলমেন্টৰ পইচাখিনি পাব আজিৰ ভিডিওটো ইমানখিনি আছিল আশা কৰো আপোনালোকে বুজি পালে আৰু যি সকলে ফাৰ্স্ট ফৰ্মখন কেনেকৈ আপলোড কৰে ভিডিওটো এতিয়ালৈকে চোৱা নাই মই হেখত দি দিছো এইটোত ক্লিক কৰি আপোনালোকে চাব পাৰিব আৰু সেকেন্ড গাৰ্ল চাইল্ড কেনেকৈ এপ্লাই কৰে হেইটোৰ ওপৰতো মই ভিডিও বনাইছো আপোনালোকে ডেসক্ৰিপচনত গৈ চাব পাৰে আৰু যদি আপোনালোকে নতুনকৈ আহিছে মোৰ চেনেলটোলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে আপোনালোকৰ হেল্পফুল হোৱা বুলি জানিলে আপোনালোকে এটা লাইক কৰি দিব ধন্যবাদ